নমস্কাৰ বন্ধুসকল, আপোনালোকে আছাম টাইপ ঘৰ এখন বনাম বুলি ভাবিছে নেকি? যদি ঘৰ এখন বনাম বুলি ভাবিছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে। আজিৰ ভিডিঅ'টোত বহুত মানুহৰ কমেণ্ট আৰু মেছেজত কৈ আছে যে কম বাজেটৰ ভিতৰত এখন ধুনীয়া আছাম টাইপ ঘৰৰ ভিডিঅ' বনাই দিব লাগে। আজি সেইটো ভাবিহে আজিৰ ভিডিঅ'টো বনাইছোঁ। আপোনালোকে যিটো ড্ৰয়িং চাই আছে এইটো ড্ৰয়িঙত আছে আপোনাৰ 4টা বেডৰুম আছে। আপোনালোকে ধুনীয়া এখন লিভিং ৰুম, ডাইনিং, কিটচেন, 2টা লেট্ৰিন বাথৰুম আপোনালোকে দেখা পাইছে। আৰু এই ঘৰখন আপোনালোকে ভাবি আছে যে কিমান কম খৰচৰ ভিতৰত আপোনালোকে এই ঘৰখন বনাব পাৰিব। আজি সেইটো লৈহে এই ভিডিঅ'টো বনাইছোঁ। একদম কমতকৈ কম খৰচৰ ভিতৰত এখন ধুনীয়া এখন ঘৰ যাতে আপোনালোকে বনাব পাৰে। আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে স্পেচিয়েলি বনোৱা হৈ আছে। এই ঘৰখনত আপোনালোকে গম পালে 4টা বেডৰুম আছে, লিভিং ৰুম আছে, ডাইনিং আছে, কিটচেন আছে, 2টা লেট্ৰিন বাথৰুম আছে। গোটেইখিনি ফেচিলিটি এই ঘৰখনত আছে। আৰু ঘৰখনো সৰু ঘৰ নহয়। আপোনাৰ ঘৰখনৰ হৈছে বহলটো হৈছে আপোনাৰ 37 আৰু 37 ফুট, গম পাইছে। আৰু দীঘলটো হৈছে 37.8 × 6 ইঞ্চি। তেতিয়াহ'লে গম পালে ইয়াৰ ভিতৰত এই ঘৰখন বনোৱা হৈছে। আপোনালোকে কেলকুলেটৰত মাৰিব কিমান স্কুৱাৰ ফুট হয়। একুৰেট বহুত ধুনীয়া হিচাপ কৰি আজিৰ ঘৰৰ ড্ৰয়িংটো বনোৱা হৈছে। আপোনালোকে যদি আপোনালোকৰ তাত 5 লাখ আছে, 5 লাখ টকা আছে, তেতিয়াহ'লে আপোনালোকৰ নিজৰ সপোনৰ ঘৰটো আপোনালোকে বনাব পাৰিব। আপোনালোকে দেখা পালে ইমান ধুনীয়া এটা ঘৰ 5 লাখ টকাৰ ভিতৰত আপোনালোকে সাজি ওলাব পাৰিব। 10 লাখ নহয়, 15 লাখ নহয়, 20 লাখ নহয়, 5 লাখ টকাৰ ভিতৰত আপোনালোকৰ নিজৰ ঘৰটো সপোনৰ ঘৰটো বনাব পাৰিব। এই ভাবি আছে যে এই ঘৰখন এলিভেশ্যন ডিজাইন কোনটো। এলিভেশ্যন ডিজাইনটো আপোনালোকে এবাৰ দেখাই আছোঁ। এবাৰ ঘৰটো ভালকৈ চাই লওক। আৰু ঘৰৰ গোটেই ৰুমৰ জোখ মাপখিনি আপোনালোকক মই জনাম, দেখাই দিম, ডাইৰেক্ট স্ক্ৰীণত দেখাই দিম যে বেডৰুম কেইটাৰ চাইজ কিমান। ভাবি আছে যে সৰু সৰু নহয়, আপোনাৰ বেডৰুম কেইটা বৰ ডাঙৰ বেডৰুম। আৰু আপোনালোকে নিজে দেখাই পাইছে যিটো আপোনাৰ হল ৰুম হয়, যিটো লিভিং ৰুম বুলি কোৱা হয়। লিভিং ৰুম কিমান ডাঙৰ লিভিং ৰুম, এইটো বহুত ডাঙৰ লিভিং ৰুম। ধুনীয়া এটা বাৰাণ্ডা, ফাৰ্ষ্টত বাৰাণ্ডাখন আছে। মেইন ডোৰ দি আপোনালোকে ভিতৰত গ'লে গৈ লিভিং ৰুমটো পাব। তাৰপিছত আপোনালোকে ইয়াত ধুনীয়া এটা ডিজাইনৰ অ'পেন ডোৰ এটা দিয়া গৈছে। অ'পেন ডোৰ দি আপোনালোকে ডাইনিং পাই যাব। ডাইনিঙৰ পৰা এইটো চাইডে অ'পেন ডোৰ এটা দিয়া হৈছে। অ'পেন ডোৰ দি আপোনালোকে গৈ পেলাই অ'পেন ডোৰ 4 ফুটৰ কৰিডৰ এটা দি পেলাই বেডৰুমৰ 2টা চাইডৰ কৰিডৰৰ ভিতৰতে দৰজাটো দিয়া হৈছে। এইটো প্ৰাইভেচিৰ কাৰণে ভাল। তাৰপিছত আপোনালোকে 2টা লেট্ৰিন বাথৰুম পাব। বেলেগ বহুত মানুহৰ কমপ্লেইন যে এটাতে থাকে লেট্ৰিন বাথৰুম, এটাত থাকিলে অসুবিধা হয়। লেট্ৰিনটো বেলেগ থাকিব লাগে, বাথৰুমটো বেলেগ থাকিব লাগে। সেইটো কাৰণে আজিটো লেট্ৰিনটো বেলেগ, বাথৰুমটো বেলেগ মই এনেই দি থৈছোঁ। আপোনালোকে লেট্ৰিনটো বেলেগ বনাব, বাথৰুমটো বেলেগ বনাই দিব, আপোনালোকৰ চব পিনে সুবিধা হ'ব। তাৰপিছত বন্ধুসকল আপোনালোকে গম পালে ডাইনিঙৰ পৰা ডাইৰেক্ট চিধা আপোনালোক কিটচেন পাই গ'লে। তাৰপিছত আপোনালোকে এইটো চাইডে দেখা পালে এইটো চাইডে 2টা বেডৰুম আছে, 2টা বেডৰুম। আজিৰ ড্ৰয়িংটো কিন্তু আনকমন ড্ৰয়িং, কম খৰচাৰ ভিতৰত আপোনালোকে ঘৰখন বনাব। ড্ৰয়িংটো কিমান ধুনীয়া ড্ৰয়িং, আপোনালোকৰ কাৰণে স্পেচিয়েল ড্ৰয়িংটো বনোৱা হৈছে। আপোনালোকে যদি এই ঘৰখন যদি চিভিল ইঞ্জিনিয়াৰৰ পৰা ল'ব যায়, কমচে কম আপোনালোকৰ পৰা 10,000 - 15,000 টকা আপোনালোকৰ লৈ ল'ব। খালি ড্ৰয়িংটো বনাই দি পেলাই লৈ ল'ব। আপোনালোকে যদি আপোনালোকৰ নিজৰ ঘৰখন যদি বনাম বুলি ভাবিছে, এই ড্ৰয়িংটো আপোনালোকৰ পচন্দ হোৱা নাই, যে মোৰ ড্ৰয়িংটো পচন্দ, বেলেগ চিষ্টেমৰ ড্ৰয়িং লাগে, মোৰ নাম্বাৰটো ডিছক্ৰিপশ্যনত লিখা থাকিব। আপোনালোকে তাৰ পৰা লৈ পেলাই বা মোৰ স্ক্ৰীণত লিখা থাকিব, তাৰ পৰা লৈ পেলাই ডাইৰেক্ট মোক কল কৰিব পাৰে। কল কৰিব বা হোৱাটছআপত মেছেজ দিব পাৰে। কোনটো ঘৰৰ ড্ৰয়িং লাগে আপোনাক মই একদম ফ্ৰীত বনাই দিম। যদি আপোনালোকৰ যদি কিবা এটা দিব মন যায় যে কামটো ভাল কৰিছে, পচন্দ হৈছে, তেতিয়া আপোনালোকৰ ইচ্ছা কি দিয়ে আপোনালোকৰ ওপৰত ডিপেণ্ড থাকিব। মই নকওঁ যে মোৰ পইচা লাগিব, সেইটো আপোনালোকৰ ওপৰত আহি যাব।
এতিয়া বন্ধুসকল এই ঘৰখনৰ জোখমাপখিনি আমি জানিব লগা হৈ আছে। এবাৰ এই ঘৰখনৰ মই বেক সাইডটো আপোনালোকক এবাৰ দেখাই দিছোঁ। এইটো হ'ল ফ্ৰণ্টৰ সাইডটো, আপোনালোকে দেখা পালে এইটো হ'ল ফ্ৰণ্টৰ সাইডটো, এইটো হ'ল বেক সাইডটো, এইটো হ'ল বেক সাইড। এতিয়া দেখা পালে আপোনালোকে বেক সাইডটো এইটো একদম ধুনীয়া। 5 লাখ টকাৰ ভিতৰত ইমান ধুনীয়া ঘৰ এখন পাবলৈ বহুত প্ৰব্লেম। আৰু এই 3D ড্ৰয়িংটো যদি আপোনালোকে বনায়, নিজৰ ঘৰটো যদি বনায়, আপোনালোকৰ কি কি সুবিধা আছে মই গোটেইখিনি আজি ক'বলৈ বিচাৰিম আপোনালোকৰ মাজত, যাতে আপোনালোকে মোৰ ড্ৰয়িংটো একদম চিম্পুল হিচাপে, একদম সৰু ল'ৰা এটা যাতে মোৰ ড্ৰয়িংটো বুজি পায়, সেইটো হিচাপত মই ড্ৰয়িংবিলাক বনাওঁ, যাতে সৰু ল'ৰা এটা বুজি পায় যে ড্ৰয়িংটো এনেকুৱা। আৰু মিস্ত্ৰীয়ে ড্ৰয়িংটো দেখিলে একদম অতি সহজতে এই ড্ৰয়িংটো চাই পেলাই ঘৰটো বনাব পাৰিব। 3D ড্ৰয়িং আপোনালোকে এনেকুৱা মই যেনেকৈ ডিটেইলছ ভাঙি পেলাই ভিডিঅ'বিলাক বনাওঁ, কোনো ইউটিউবাৰে এনেকুৱা ভিডিঅ' নবনায় মোৰ বাহিৰে। মই একদম ধুনীয়াকৈ যাতে আপোনালোকে বুজি পায় গোটেইখিনি ডিটেইলছত ক'বলৈ মই চেষ্টা কৰোঁ। এতিয়া বন্ধুসকল দেৰি নকৰি বলক আমি ইয়াত 2D মডেলত গৈ পেলাই আপোনালোকক এই ঘৰখনৰ গোটেই জোখমাপখিনি আৰু গোটেই ৰুমৰ চাইজবিলাক আপোনালোকক ক'ব বিচাৰি আছোঁ। কিয় ৰুমৰ চাইজবিলাক আপোনালোকে গম পালেহে গম পাব যে ৰুমকেইটা সৰু হৈছে নে ডাঙৰ হৈছে, তেতিয়াহে গম পাব। তো গোটেইখিনি ডিটেইলছত আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব, তেতিয়া ভিডিঅ'ৰ গোটেইখিনি আপোনালোকে বুজি পাব যে ভিডিঅ'টো কি হৈছে। তেতিয়া বন্ধুসকল দেৰি নকৰি বলক আমি ইয়াৰ 2D মডেল মানে ড্ৰয়িংটো, ইয়াৰ আপোনাৰ এইটো ড্ৰয়িং হ'ল আপোনাৰ নৰ্মেল ড্ৰয়িং, এইটো হয় সেইটো 3D ড্ৰয়িং, এইটো নৰ্মেল ড্ৰয়িং। এই ড্ৰয়িংটোত আপোনালোকে গোটেই জোখমাপখিনি আপোনালোকে জানিব পাৰিব। যেনেকৈ দেখা পালে ফাৰ্ষ্টত আপোনালোকক দেখাই আছোঁ মই যিটো হল ৰুম আছে, লিভিং ৰুমটো আছে যে, সেই লিভিং ৰুমটো আপোনালোকক দেখাব বিচাৰিছোঁ মই। লিভিং ৰুমটো কিমান বাই কিমান আছে, কিমান ডাঙৰ, বাকী মই দেখাই আছোঁ আপোনালোকক। লিভিং ৰুমৰ বহলটো কিমান মই কৈ আছোঁ। আপোনালোকে আগতে কৈছোঁ এই ঘৰটো 5 লাখ টকাৰ ভিতৰত আপোনালোকে আপোনাৰ ঘৰটো বনাই কমপ্লিট কৰিব পাৰিব। আপোনালোকে নিজে স্ক্ৰীণত চাব, ইয়াত দেখিলে 11 ফুট 11 ইঞ্চি আছে, নহয় এইটো নহয়, কিন্তু ইয়াত 12 ফুট থাকিব লাগিব। ইয়াত দেখা পালে এইটো মানে কিবা খেলিমেলিত 1 ইঞ্চি কমি গ'ল কাৰণে 11 ফুট হৈ গ'ল। ইয়াত কিন্তু 12 ফুট, 12 ইনটু আৰু কিমান ডাঙৰ মই আপোনালোকক দেখাই আছোঁ। মই ডিটেইলছকৈ ভাঙি পেলাই কৈছোঁ। আৰু যদি কিবা জানিব বিচাৰে মোক ডাইৰেক্ট কল কৰি পেলাই আপোনালোকে জানিব পাৰিব। ইয়াৰ দীঘলটো কিমান গোটেইটো আমি গম পাম আজি। অলপ খেলি মেলি হৈ যায় স্ক্ৰীণত। ইয়াৰ আপোনাৰ ইয়াত দেখা পালে কিমান আছে, 24 ফুট 4 ইঞ্চি আছে। তো হল ৰুমটো 24 ফুট 4 ইনটু 12 কিমান ডাঙৰ, 24 ফুট 4 ইঞ্চি কিমান ডাঙৰ। আপোনালোকে দুটা ৰুম হৈ যায় হিচাপত। আমি সেইটো হিচাপত হল ৰুমটো বনাইছোঁ যাতে অলপ ডাঙৰ হয়, আপোনালোকে গোটেইখিনি ডিটেইলছত বুজি পায়, যদি যাতে বুজি পায় সেইটো হিচাপত বনোৱা হৈছে। পিছত আমি বেডৰুমকেইটা চাইজ কৰিছোঁ আপোনালোকক। এই দুটা বেডৰুম ডাঙৰ ডাঙৰ চাইজৰ বেডৰুম, 12 ইনটু 15 আছে নেকি, মই চাই লওঁ এবাৰ। 12 ইনটু 12 ফুট 8 ইঞ্চি আছে এইটো বেডৰুম। এতিয়া গম পালে কিমান ডাঙৰ বেডৰুম, 12 ইনটু 12 ফুট 8 ইঞ্চি। নেক্সট বেডৰুমটো কিমান আছে আপোনালোকে দেখাইছোঁ। এইটো বেডৰুমৰ চাইজ কিমান আছে, এইটো চাইজ অলপ ডাঙৰ থাকিব লাগে। এইটো 12 আছে, এইটো 12 আপোনালোকে মানে 12 ধুনীয়া চাইজ একদম। 12 ইনটু 13 ফুট 4 ইঞ্চি, ইয়াত দেখা পালে 13 ফুট 4 ইঞ্চি। এতিয়া দুটা বেডৰুম আপোনালোক গম পালে। এতিয়া আমি সেইটো ছাইডৰ দুটা বেডৰুম, এই দুটা বেডৰুমৰ চাইজ কিমান আছে আপোনালোকক জনাই আছোঁ। কিয় কম বাজেটৰ ভিতৰত যদি আপোনালোকে গোটেই ফেচিলিটি পাবলৈ হয়, অলপ এডজাষ্ট কৰিব লাগিব, তেতিয়াহে কম খৰচাৰ ভিতৰত আপোনালোকে ঘৰটো বনাব পাৰিব। আপোনালোকে যদি ইয়াত 4টা বেডৰুম আপোনালোকে পাই আছে, এইকেইটা বেডৰুমৰ চাইজ হৈছে 13 ইনটু কিমান চাইজ ৰ'ব, 13 ইনটু 13 আপোনালোকে গম পালে। এই দুটা বেডৰুমৰ চাইজ একেই, 13 ইনটু 13। ভিডিঅ'টো মানে গোটেইটো ডিটেইলছত ভাঙি ক'লে ভিডিঅ'টো বহুত দীঘল হৈ যায়, সেইটো কাৰণে অসুবিধা হয়। আৰু মোৰো অলপ দাঁতত অলপ প্ৰব্লেম হৈ আছে, মই কথা ভালকৈ ক'ব পৰা নাই, কাৰণ 2 দিনৰ পৰা দাঁতত বহুত পেইন হৈ আছে।
এতিয়া আপোনালোকক ক'বলৈ ওলাইছোঁ যে দুটা বেডৰুমৰ এইটো বেডৰুম আৰু এই বেডৰুমৰ চাইজ একেই 13 ইঞ্চি আপোনালোকে দেখা পালে এইটো 13 ইঞ্চি 13 এতিয়া শ্বৰ্টকাট কৰিবৰ কাৰণে আপোনালোক ভালকৈ বুজাইছোঁ আৰু মই ভালকৈ মোৰ ডিছক্ৰিপশ্যনত ৰুমৰ চাইজকেইটা ধুনীয়াকৈ লিখি দিম আপোনালোক গম পাই যাব আৰু যদি এইটো ভিডিঅ'ৰ যদি আপোনালোক অধিক জানিব বিচাৰে ঘৰখনৰ বিষয়ে বা যিকোনো ক্ষেত্ৰত আপুনি কিবা আইডিয়া ঘৰৰ কিমান থকা আপোনাৰ আইডিয়া জানিব বিচাৰে মোক লগে আপোনালোকে হোৱাটছআপত মেছেজ দিব মই ৰিটাৰ্ণ কল কৰিম কল কৰি আপোনাক কথা পাতিম এতিয়া বাথৰুম লেট্ৰিনৰ চাইজটো কিমান আছে গম পালে 5 ফুট 10 ইঞ্চি আছে এইটো গম পালে 5 ফুট 10 ইঞ্চি আৰু এফালে কিমান আছে এফালে আছে 8 ফুট আপোনালোক গম পালে 5 ফুট আৰু 5 ফুট 10 ইঞ্চি আৰু এফালে 8 ফুট এফালে একেই এফালে 5 ফুট 9 ইঞ্চি আছে আৰু একেই 8 ফুট কৰিডৰটো আছে আপোনাৰ 4 ফুট এইটো কৰিডৰ গেপটো 4 ফুট আৰু কিচেনটো কিমান আছে আপোনালোক জানে কিচেনটো ডাইনিংটো আছে দুটা আছে জনাবলৈ আপোনালোক জনাই আছোঁ কিচেনৰ চাইজটো কিমান আছে কিচেনৰ বহলটো আছে আপোনাৰ 12 ফুট আপোনালোকে দেখা পালে এইটো 12 কিচেনটো কিমান ডাঙৰ দেখা পাইছে কিচেনৰ চাইজটো 9 ফুট আপোনাৰ 9 ফুট 6 ইঞ্চি আছে 12 ইনটু 9 ফুট 6 ইঞ্চি কিচেন বহুত ধুনীয়া কিচেন সাইজৰ কিচেন আমাৰ ডাইনিং ৰুমটো বহুত ডাঙৰ আমাৰ ডাইনিং ৰুমটো কিমান কৈছো 12 ফুটটো গমে পালে এইটো 12 ফুট ভাল মানুহে দেখিলে গম পাই যায় কোনটো সাইজ কি অলপ মই ডিটেইলছত ভাঙি পেলাই কৈ আছো আপোনালোকে যাতে কিবা অসুবিধা নহয় সবে যাতে কথাখিনি বুজে যিখিনি ভিডিওটো যি মিস্ত্ৰীবিলাকে চাই আছে মিস্ত্ৰীবিলাকে যে অতি সহজে বস্তুখিনি বুজি পাই যায় সেইটো কাৰণে মই ভিডিওটো ডিটেইলছত কৈ আছো এতিয়া গম পালে এইটো 12 ইনটু আপোনাৰ কিমান আছে মই আপোনাক জনাই আছো 12 ইনটু আপোনাৰ 16 ফুট 6 ইঞ্চি আছে এটো 16 ফুট 6 ইঞ্চি আপোনালোক গম পাই গলে 16 ফুট 6 ইঞ্চি ভিডিওটা বনাবলৈ বহুত কষ্ট কৰি বনাব লগা হয় আপোনালোকক বহুত ডিটেইলছত ভালকৈ বুজাই নকলে বহুত অসুবিধা হয় গম পালে 16 ফুট 6 ইঞ্চি তে 12 ইনটু 16 ফুট 6 ইঞ্চি কিমান ডাঙৰ আপোনালোক গম পাই গলে তাৰপিছত গুটেখিনি আপোনালোক গম পালে বান্দাখন কিমান আছে বান্দাখন 12 ইনটু 9 ফুট আছে 12 ইনটু 9 তেতিয়ালে বন্ধুসকল ভিডিওটো দীঘল হৈ আছে যদি ভিডিওটো ভাল লাগিছে তে লাইক আৰু শেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু যদি সাবস্ক্ৰাইব কৰি থয় তেতিয়ালে আপোনালোকে মই যিমান ভিডিও আগন্তুক ভাল ভিডিও দিব চেষ্টা কৰো ভিডিওবোৰ লাগে আপোনালোকে নটিফিকেশন জৰিয়তে চাব পাৰিব এটো কাৰণে ভিডিওটো সাবস্ক্ৰাইব চেনেলটো মোক সাবস্ক্ৰাইব কৰি থব ভাল ভিডিও চাবলৈ তেতিয়ালে